PM কিষানৰ 23 নম্বৰ ইনষ্টলমেণ্টটো লাভ কৰিবলৈ আপোনালোকে EKYC কৰিব লাগিব। এতিয়া EKYC কৰাটো একেবাৰে সহজ হৈ পৰিল। সো আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাই দিম কেনেদৰে আপোনালোকে নিজৰ মোবাইলৰ সহায়ত EKYC কৰি ল'বলৈ পাৰিব। PM কিষানত EKYC কৰিবলৈ প্ৰথমতে আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। এই এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। সো প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰটো ওপেন কৰিব। প্লে ষ্ট'ৰটো ওপেন কৰাৰ পিছত ইয়াত আপোনালোকে সাৰ্চ কৰিব PM কিষান। PM কিষান সাৰ্চ কৰাৰ লগে লগে আপোনালোকে 2 নম্বৰ অপচন দেখা পাইছে PM কিষান গোল্ড। সো এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰি ল'ব। অলৰেডি মই ইনষ্টল কৰি ৰাখিছোঁ, সেইবাবে ইয়াত ওপেন আহিছে। সো ওপেনত ক্লিক কৰিব। ওপেনত ক্লিক কৰাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে তললৈ মন কৰিলে দেখা পাব নেক্সট বুটন। সো নেক্সট বুটনত ক্লিক কৰিব। ইয়াত আপোনালোকে দেখা পাব আপডেট মোবাইল নাম্বাৰ আৰু লগইন বুটন। সো প্ৰথমতে আপোনালোকে লগইন কৰিব লাগিব। সো লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত লগইন টাইপ আপোনালোকে সিলেক্ট কৰিব লাগিব। সিলেক্ট অপচনত ক্লিক কৰিব। সিলেক্ট অপচনত ক্লিক কৰাৰ পিছত 3 নম্বৰ আপোনালোকে দেখা পাইছে ইয়াৰ পিছত আপোনালোকে দেখা পাইছে ৰেজিষ্ট্ৰেচন আইডি আৰু আধাৰ নাম্বাৰ। সো আপোনালোকৰ লগত যদি ৰেজিষ্ট্ৰেচন আইডি নাম্বাৰটো আছে তেতিয়াহ'লে ৰেজিষ্ট্ৰেচন আইডিটো ক্লিক কৰিব। যদি ৰেজিষ্ট্ৰেচন আইডিটো নাথাকে তেতিয়াহ'লে আধাৰ নাম্বাৰত ক্লিক কৰি পেলাই আপোনালোকৰ যি 12 ডিজিট আধাৰ নাম্বাৰ হয় সেই 12 ডিজিট আধাৰ নাম্বাৰটো ইয়াত আপোনালোকে এণ্টাৰ কৰিব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত ইয়াত দেখা পাব অফিচিয়েল EKYC লগইন। সো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন ইয়াত আপোনালোকে দেখা পাইছে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত স্কেন ফেচত ক্লিক কৰি পেলাই আপোনালোকৰ নিজৰ ফেচটো স্কেন কৰিব লাগিব। ইয়াত কোনো ধৰণৰ মোবাইল OTP প্ৰয়োজন নহয়। আপোনালোকৰ নিজৰ ফেচটো স্কেন কৰি পেলাই আপোনালোকৰ EKYCটো কৰি ল'বলৈ পাৰিব। সো ইয়াত ফেচ স্কেনত ক্লিক কৰিব। ফেচ স্কেনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত আধাৰ RD সাৰ্ভিস বুলি এটা এপ্লিকেশ্যন আছে। সেই এপ্লিকেশ্যনটো আপোনালোকৰ নিজৰ মোবাইলত ইনষ্টল হৈ থাকিব লাগিব। মই ডিসপ্লেত দেখুৱাই দিছোঁ আপোনালোকৰ এই এপ্লিকেশ্যনটোৰ প্ৰয়োজন হ'ব আধাৰ ফেচ RD সাৰ্ভিস। সো এই সাৰ্ভিসটো আপোনালোকৰ এপ্লিকেশ্যনটো আপোনালোকৰ মোবাইলত ইনষ্টল হৈ থাকিব লাগিব আৰু ইনষ্টল হৈ থকাৰ পিছত ঠিক এনেকৈ আপোনালোকৰ সন্মুখত আপোনালোকৰ যি ফেচ হয় ফেচটো শ্ব' হ'ব। ইয়াৰ পিছত আপোনালোকে যিটো চাৰ্কল দেখা পাই আছে ৰেড চাৰ্কল, এই ৰেড চাৰ্কলত আপোনালোকৰ নিজৰ মুখখন সম্পূৰ্ণ দেখুৱাব লাগিব। দেখুৱাৰ পিছত ইয়াত আপোনালোকৰ গ্ৰীণ কালাৰ হৈ যাব আৰু গ্ৰীণ কালাৰ হৈ যোৱাৰ পিছত আপোনালোকে চকুটো ব্লিংক কৰাৰ পিছতে আপোনালোকৰ ফেচটো কেপচাৰ হৈ যাব। ইয়াৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে দেখা পাইছে ডাছবৰ্ড, আপডেট মোবাইল নাম্বাৰ আৰু লগ আউট। সো প্ৰথম আপোনালোকে যিটো ডাছবৰ্ড অপচন দেখা পাইছে সো এই ডাছবৰ্ডত আপোনালোকে ক্লিক কৰিব। ডাছবৰ্ডত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ সকলোবোৰ ডিটেইলছ দেখা পাব। আপোনালোকৰ এপ্লিকেশ্যন আইডি নাম্বাৰ, আপোনালোকৰ নাম, সকলোবোৰ ডিটেইলছ শ্ব' কৰিব। মই চিকিউৰিটি ৰিজনৰ বাবে ডিটেইলছসমূহ হাইড কৰি ৰাখিছোঁ। ইয়াৰ তলতে আপোনালোকে দেখা পাইছে ষ্টেটাছ, লেণ্ড একাউণ্ট চিডিং ষ্টেটাছ য়েছ দেখা পাইছে, আধাৰ চিডিং উইথ বেংক একাউণ্ট য়েছ দেখা পাই আছে আৰু লগতে EKYC ষ্টেটাছো আপোনালোকে য়েছ দেখা পাই আছে। সো এতিয়া আপোনালোকে নতুন যদি বেনিফিচিয়াৰীক আপোনালোকে EKYC কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে দেখা পাইছে EKYC ফৰ আদাৰ বেনিফিচিয়াৰী। সো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ প্ৰচেছটো চেম হয়। সো চেম প্ৰচেছ কৰি পেলাই আপোনালোকৰ সেই বেনিফিচিয়াৰীজনৰ EKYCটো কৰি ল'বলৈ পাৰিব।